কুশলে আছে নিশ্চয় পাহাৰ বা ভৈয়াম চহৰ কিম্বা গাঁও ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি য'তে আছে আমাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰক আপোনাক খান্তেক মনোৰঞ্জন দিবলৈ প্ৰস্তুত কৰা বৰ্ণালীৰ এমুটি ছুটি অনুষ্ঠান লৈ আমি আকৌ উপস্থিত হৈছোহি আৰু মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ সাদুল্লাহ অনাতাৰ জগতৰ চিনাকি কণ্ঠ সৈয়দ সাদুল্লাহ আৰু নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি পুৱা 10:30 শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীয়ে এটা সময় আছিল ৰেডিঅ'ত ভাহি আছিল এটা কণ্ঠ যাৰ কণ্ঠৰ মৌ বৰষা কথাই মহাচন্ন কৰিছিল হাজাৰ হাজাৰ শ্ৰোতাক কুশলে আছে নিশ্চয় পাহাৰ বা ভৈয়াম চহৰ কিম্বা গাঁও ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি য'তে আছে বৰষা দুনিয়া সততে দেখা নোপোৱা মানুহজনৰ কণ্ঠ শুনিয়েই প্ৰেমত পৰিছিল বহুজন নিশা যাৰ কণ্ঠ শুনি টোপনি গৈছিল পুৱা সেই কণ্ঠ শুনিয়েই সাৰ পাইছিল শ্ৰোতা সেই চিনাকি কণ্ঠ এতিয়া সোঁৱৰণিৰ গৰ্ভত অল ইণ্ডিয়া ৰেডিঅ'ৰ এ গ্ৰেড প্ৰাপ্ত গীতিকাৰ সুৰকাৰ নাট্যকাৰ গীটাৰিষ্ট সৈয়দ সাদুল্লাই উষা মংগেশকাৰ ডক্টৰ ভূপেন হাজৰিকা পাৰবিন চুলতানা আদি প্ৰখ্যাত কণ্ঠশিল্পীৰ সৈতে গীটাৰ বজাইছিল বহু তথ্যচিত্ৰ সৃষ্টি কৰাৰ লগতে ডিস্কভাৰী চেনেলৰ বহু তথ্যচিত্ৰতো ঘোষক আছিল সৈয়দ সাদুল্লাহ নিজৰ কৰ্মৰাজিৰ বাবে ৰাজ্যিক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত সাদুল্লাহ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্তম্ভ হৈ পৰিছিল বৰ্ণালী আৰু ডাক পখিলী অনুষ্ঠানৰ তেওঁৰ কণ্ঠ শুনিবলৈ ৰৈ আছিল হাজাৰ শ্ৰোতা When I was young, my father said that I have something to say. এগৰাকী মহান শিল্পী সত্তাৰ বিয়োগত সমগ্ৰ ৰাজ্য এতিয়া শোকস্তব্ধ তেওঁ য'তে আছে কুশলে থাকক আমি দাপোন পৰিয়ালেও জনাইছো অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি